কি আহিছে ৰিয়েল আহিছে ৰিয়েল বুলি আহিছে তাৰমানে এই ভিডিঅ'টো ফেক নহয় তেওঁ নিজে ৰিয়েল মই ভিডিঅ'টোৰ ভিতৰত কৰিলে এইকাৰণে নাযায় এইটো কাৰোবাৰ ব্যক্তিগত কথা তেওঁ কেনেকুৱা ধৰণৰ জীৱন যাপন কৰে সেইটোত মোৰ অধিকাৰ নাই সেইটো ৰাইজে চাব দ্বিতীয়তে তেওঁৰ এতিয়া মোক এলিগেশ্যন দিছে তেওঁৰ মোবাইলৰ বুটামতো মোৰ কণ্ট্ৰল নাই তেওঁৰ চাৰ্টৰ বুটামতো মোৰ কণ্ট্ৰল নাই তেওঁৰ পেণ্টৰ বুটামতো মোৰ কণ্ট্ৰল নাই সেইটো তেওঁৰ ব্যক্তিগত কথা যিহেতু মোক সাঙুৰ খুৱাইছে মই এখন আমাৰ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ জি.পি. সিং ডাঙৰীয়ালৈ এখন চিঠি লিখিছোঁ যিখন মই আপোনালোকক শ্বেয়াৰ কৰি দিম এই চিঠিখন মই আপোনালোকক দি দিছোঁ এজন জ্যেষ্ঠ ব্যক্তি যি কংগ্ৰেছ দলৰ কেণ্ডিডেট উদয় শংকৰ হাজৰিকা ডাঙৰীয়া ব্যক্তিজনৰ এনেকুৱা এটা ভিডিঅ' তেওঁ কণ্ট্ৰভাৰ্চি হৈছে আৰু যিহেতু মই এজন জনপ্ৰতিনিধি আৰু যিহেতু মোৰ নামো সাঙুৰ খুৱাই উলিয়াইছে গতিকে অতি সোনকালে তেওঁ তাৰ ওপৰত এটা ব্যৱস্থা কৰি ইনকুৱাৰী দিব লাগে সেইটো হ'ল মোৰ দ্বিতীয় কথা তৃতীয় কথা যিহেতু তেওঁ মোৰ মানহানি কৰিছে মোৰ উকিলে ইতিমধ্যে তেওঁলৈ নটিচ দিছে আজিক দিছে হয়তো কাইলৈ তেওঁ পাব তেওঁৰ ওপৰত কিয় মানহানি গোচৰ তৰা নহ'ব যদি 48 ঘণ্টাৰ ভিতৰত তেওঁ ৰাজহুৱাভাৱে ক্ষমা নোখোজে বা মোৰ নাম উঠাই নলয় তেতিয়া তেওঁৰ ওপৰত মই 10 কোটি টকাৰ চিভিল আৰু ডিফেমেশ্যন দুটা কেছে তেওঁৰ ওপৰত কৰিম কৰি একদম আইনী একদম মই যিমানখিনি আইনী ব্যৱস্থা ল'ব লাগে তেওঁৰ ওপৰত মই ল'ম কথা পাতিছোঁ 23 তাৰিখৰ কথা পাতিছোঁ তেওঁ দিয়া স্ক্ৰীনশ্বটখনতে নাই জানো আপোনালোকে পাইছে পোৱা নাই জানো আপোনালোকে 22 তাৰিখত তেওঁৰ লগত কল 23 তাৰিখত তেওঁ কৰে মই কৰোঁ আৰু মইতো পৰেশ বৰুৱাক ফোন কৰা নাই তেওঁ নিষিদ্ধ সংগঠনৰ নেতা নে মই নিষিদ্ধ সংগঠনৰ তেওঁ মোক কৰে মই কৰোঁ খবৰ লওঁ টিকেটৰ কি হৈ আছে পাইছে নে নাই এইটোতো সম্প্ৰমূলীয়া জনপ্ৰতিনিধি আৰু 22 তাৰিখেতো তেওঁৰ 23 তাৰিখেতো তেওঁৰ টিকেটেই ডিক্লেয়াৰ হোৱা নাই গতিকে এনেকুৱা যে মিছা কথা কৈ তেওঁ নিজৰ নগ্নতা ঢাকিবলৈ মোক সাঙুৰি লৈছে গতিকে এই কথাটো মই একেবাৰে সহজভাৱে লোৱা নাই আৰু মই আপোনালোকক উইথ প্ৰুফ দেখাই দিছোঁ যে তেওঁৰ ভিডিঅ'টো ফেক নহয় প্ৰথম কথা ভিডিঅ'টোলৈ মই একেবাৰে ইণ্টাৰেষ্টেড নহয় কাৰণ তেওঁ আমাৰ ইয়াত দূৰ দূৰছে কণ্টেষ্টত নাই ৰাজনৈতিকভাৱে মই কথাখিনি পাতাই নাই এতিয়া ৰাজনৈতিক এখন প্ৰেছ কনফাৰেঞ্চ মই দিয়া নাই তেওঁ ৰাজনৈতিকভাৱে আমাৰ কাৰণে দূৰ কাৰণেও তেওঁ প্ৰতিদ্বন্দ্বী নহয় কিন্তু যিহেতু তেওঁ ব্যক্তিগত আক্ৰমণ কৰিছে মোক বিনা কাৰণত সেইকাৰণে মই তিনিটা কাম কৰিছোঁ এটা আপোনালোকক ছফ্টৱেৰ নিজে দেখাই দিওঁ যে তেওঁৰ ভিডিঅ'টো 100% সত্য ভিডিঅ' কোনো এডিটেড ভিডিঅ' নহয় নম্বৰ 2 মই DGPক চিঠি লিখিছোঁ ইমিডিয়েট এইটোৰ ওপৰত এটা ইনকুৱাৰী কৰি ইনকুৱাৰী ৰিপৰ্ট এটা দিব লাগে 3 নম্বৰ তেওঁৰ ওপৰত মই লিগেল নটিচ পঠিয়াইছোঁ যদি 48 ঘণ্টাৰ ভিতৰত তেওঁ ক্ষমা নোখোজে বা মই মোৰ হয় জড়িত থকাৰ প্ৰমাণ দিয়ক নহ'লে ক্ষমা খোজক অন্যথাই তেওঁৰ ওপৰত মই 10 কোটি টকাৰ ডিফেমেশ্যন ক্ৰিমিনেল আৰু চিভিল দুটাই লগাম মই সংবাদ পত্ৰত দেখিছোঁ বা আপোনালোকৰ সংবাদ মাধ্যমত যে লখিমপুৰৰ যিজন জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই কিবা এটা তেওঁৰ ভাইৰেল হোৱা ভিডিঅ'ক লৈ মোৰ নাম সাঙুৰ খুৱাইছে আচলতে নগ্ন হোৱাজনো কংগ্ৰেছ দলৰে আৰু নগ্ন কৰা কেইজনো কংগ্ৰেছ দলৰে মই যিটো গম পাইছোঁ তেওঁ কৈছে যে 11 তাৰিখে মই তেওঁক কিবা ভাবুকি দিয়া বুলি ব্লেকমেইল কৰা বুলি এতিয়া মোক আপোনালোকে এটা কথা কওকচোন 11 তাৰিখে যদি মই তেওঁক কিবা কৈছোঁৱেই তেতিয়াহ'লে 16 তাৰিখলৈকে তেওঁ ঘোঁৰা ঘাঁহ কাটি আছিলে নে ভিডিঅ' চাটত ব্যস্ত আছিলে তেওঁ কিয় পিছদিনাখন প্ৰেছ কনফাৰেঞ্চ নকৰিলে বা FIR এখন দিব লাগিছিল কাৰণ আইন সকলোৰে কাৰণে সমান কিন্তু তেওঁ পৰহি যেতিয়া আপোনালোকে দেখিলে ভিডিঅ'টো ভাইৰেল হোৱা আমিও দেখিছোঁ বা চবেই আপোনালোকে পাইছে বোধকৰো পৰহি নিশা আপোনালোকৰ সংবাদ কৰ্মীসকলক নিমন্ত্ৰণ কৰা নাছিলে জানো তেওঁ ঘৰত সংবাদ মেল আছে বুলি তেতিয়া তেওঁৰ লগত থকা এই নাওবৈচাৰ জধামূৰ্খ এজন উকিল আছে এফিডেভিট কৰে উকিলটো নহয় বাৰু সেইজনে বুদ্ধি দিলে যে যিহেতু ভাইৰেল কৰা মানুহখিনি তেওঁলোকৰ দলৰেই গতিকে সেইটো বস্তুটো তেওঁলোকৰ লোকচান হ'ব গতিকে বিধায়কজনৰ নামটো সাঙুৰ খুৱাব লাগে আৰু তেনেকুৱা এখন সংবাদমেল দিলে আৰু সংবাদমেলখন আধা কৰি তেওঁ পলাল মই যিমানটো মোৰ ওচৰত খবৰ আছে আৰু তেওঁ সংবাদমেলখনত ক'লে যে এইটো ফেক ভিডিঅ' মই নাজানো ফেক নে ৰাইট মই নাজানো যিহেতু তেওঁ মোৰ নাম তাতে আজৰি আনিলে আনাৰ কাৰণে দিনত মই প্ৰতিক্ৰিয়া দিওঁতেও মই কেতিয়াও সেই ভিডিঅ'লৈ কোনো কমেণ্ট কৰা নাই মই দুখিতহে প্ৰকাশ কৰিছোঁ আৰু মই তেওঁ যদি অনুৰোধ কৰে তাত ইনকুৱাৰী দিবলৈও মুখ্যমন্ত্ৰীক ক'ম বুলি বা DGPক ক'ম বুলি মই কৈছিলোঁ তেওঁ যেতিয়া ক'লে ফেক ডিপ ফেক ভিডিঅ' বুলি মই লগে লগে এই ছফ্টৱেৰখিনি আপোনালোকক দেখাই দিছোঁ এই ছফ্টৱেৰখিনি এতিয়া আপোনালোকে চাওক আপোনালোকে নিজেই চাওক
এইটো হ'ল উদয় শংকৰ হাজৰিকা ডাঙৰীয়াৰ ভিডিঅ'টো। ইয়াতে এই ছফ্টৱেৰত আপুনি সোমোৱাই দিয়ক, আপোনালোকে নিজে চাওক। ইয়াতে এইটো তেখেতৰ ভিডিঅ'টো, অলপ টাইম লাগিব, চাই থাকক আপোনালোকে। মই আপোনালোকক দেখাই আছোঁ। এই ভিডিঅ'টো ছফ্টৱেৰত দিলোঁ, দিয়াৰ পিছত ইয়াত কি আহিলে আপোনালোকে নিজে চাওক। কি আহিছে? ইয়াত আহিছে স্কেন 465 ফ্ৰেমছ, ফ্ৰেম 0, ফেক্ট পাৰ্চেণ্টেজ 0%। মই আপোনালোকক ছফ্টৱেৰটো দি দিম, ভিডিঅ'টো দি দিম। ৰিয়েল ভিডিঅ' হয়নে নহয় কওক? এক মিনিট মই দেখাই আছোঁ আপোনালোকক।